হেল্ল' এভৰিৱান, সেইদিনা যে মই এটা ফেচবুকত পষ্ট দিছিলোঁ যে আমাৰ ইয়াৰ পৰা এডাল সোণৰ চেইন কাঢ়ি লৈ গ'ল। সেই ঘটনাটো মই আপোনালোকক জনাম বুলি মই জনাব পৰা নাছিলোঁ। কি হৈছিল প্ৰকৃততে? এইটো হ'ল আমাৰ পছৰিয়াৰ পৰা দদৰা হয়, চেঁচা হয়, হাজো ওলাব পৰা মেইন ৰাস্তা হয়। এইটো মেইন ৰাস্তা হয়। এইখিনি ঠাই, এইখিনি হয় এইটো হাওৰাপাৰ চুবুৰী বুলি কয়। এইটো হৈছে লক্ষী মন্দিৰ, পছৰিয়া সাৰ্বজনীন হৈছে লক্ষী মন্দিৰ। এইফালে আছে কুশল কোঁৱৰ হাইস্কুল। এইখিনি জেগাতে প্ৰায় মোটামুটি আপোনাৰ 2:16 বজাত 3 তাৰিখে ই ৰিক্সাত যে বাইদেউজনী আহি থাকোঁতে ইয়াৰ পৰা চেইনডাল কাঢ়ি লৈ গৈছিল। এইটো বিল্ডিঙৰ আমাৰ ঘৰৰ কাষতে CC কেমেৰা আছিল। সেই CC কেমেৰাটোত বাৰু উঠিছে অলপ, মানে তেখেতসকলে চাইছে, কিন্তু CC কেমেৰাত সিমান স্পষ্ট গম পোৱা নাই। পুলিচ প্ৰশাসন আহিছিল, তেখেতসকলে লৈ গৈছে বাৰু ফুটেজবিলাক। তেখেতসকলে এতিয়া কিদৰে তদন্ত আৰম্ভ কৰিছে এইটো আমি গম পোৱা নাই। মোৰ লগত ভুক্তভোগী আমাৰ বাইদেউজনী আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰকৃততে ঘটনাটো কি হৈছিল, সেইদিনা কেনেকৈ হ'ল, সংঘটিত হৈছে। আপোনালোকে চাই দিয়ক ভিডিঅ'টো। মোৰ লগত সেই বাইদেউজনী আছে, তেখেতৰ পৰা আপোনালোকে গম পাব কেনেদৰে সংঘটিত হৈছিল সেইদিনাৰ ঘটনাটো। আপোনালোকক শুনক বাইদেউৰ মুখেৰে। বাইদেউ, কি হৈছিল সেইদিনা কৈ দিয়কচোন অলপ। মই চেঁচাৰ পৰা আহি আছিলোঁ ই ৰিক্সাৰে। মই ভবা নাই, মই মানে আহি আছোঁ মাজত, মই পিছৰ চিটত বহি আছিলোঁ। হঠাতে মোৰ গলত কিবা এটা লগা যেন লাগিল। তাৰপিছত মানে চেইনডাল টানি লৈ যায়, টানি লৈ এনেকৈ ওলমি আছে পূৰা চেইনডাল। মই দেখিছোঁ, মই ই ৰিক্সাৰ ড্ৰাইভাৰজনক ক'লোঁ, ভাইটি মোৰ চেইনডাল নিলা। তেতিয়া মোৰ মানে ভাবা নাই যে মই কাৰোবাক আটা বাঢ়ি মাতিম বা মই ফটো মাৰিম, মোৰ এইবিলাক ভাব নাই। চেইনডাল যেতিয়া লৈ যাওঁ মই দেখি আছোঁ, মই নিজে গাড়ীৰ পৰা জাপ মাৰি দিছোঁ, দি মোৰ এইবিলাক হাত চাত এৰি গৈছে। এই হাত চাত মোৰ ফুলি গৈছিল, এইখন হাত এতিয়া কমিছে, কিন্তু আজি আৰু এইবিলাক মোৰ এৰি গৈছে। মই জঁপিয়াই দিলোঁ চেইনডাল পৰা হাতে, আৰু বহুত দূৰ মই বেলেগৰ বাইকেদিও গৈছোঁ। তেতিয়া মানে যিজন ল'ৰাই লৈ গৈছে, মই মানে ল'ৰাজনক আৰু নেদেখিলোঁ। মই আৰু নেদেখাত ঘৰতে যাব লগা হ'ল। মই ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি। বাইদেউৰ মুখেৰে আপোনালোকে গম পালে প্ৰকৃত ঘটনাটো। সেয়া আমাৰ পছৰিয়াৰ যদি কাৰোবাৰ CC কেমেৰা আছে আমাৰ গাঁৱত, আপোনালোকে CC কেমেৰা ফুটেজবিলাক বাইদেউ যদি বিচাৰে, আপোনালোকে যদি দিব পাৰে, বাইদেউৰ বহুত সহায় হ'ব। সেয়ে মই কৈছোঁ আপোনালোক পছৰিয়া গাঁৱৰ আমাৰ যিখিনি CC কেমেৰা আছে আমাৰ আশে পাশে, তেখেতসকলে যদি বাইদেউৰ এই ঘটনাটোৰ ফুটেজটো আপোনালোকে বাইদেউক দিয়ে, বাইদেউৰ অনুমতি লৈ, আপোনালোকে বহুত সহায় হ'ব বাইদেউৰ। মই ইয়াৰে ছোৱালী, মই বাহানাত দিয়া হৈছোঁ। আপোনালোকক মই সেৱা কৰিছোঁ, মোক যেন এইখিনি সহায় কৰি দিয়ে। মই ভবাই নাই যে মই ইয়াতে আহিলে এনেকুৱা হ'ব। মই আপোনালোকৰ ওচৰত যাম, ঘৰে ঘৰে যাম, যেন মোক এইখিনি সহায় কৰি দিয়ে। এই আপোনালোকৰ ওচৰত অনুৰোধ মোৰ। ঠিক আছে বাইদেউ, আমি যিখিনি পাৰোঁ আপোনাক সহায় কৰিম। আৰু পুলিচ প্ৰশাসনৰ ফুটেজটো লৈ গৈছে বাৰু, তেখেতসকলেও তদন্ত কৰি আছে। যেনেকৈ পাৰে আমি আপোনালোক সহায় কৰিম আৰু।